অগপৰ দিগদৰ্শন বৈঠকৰ আজি দ্বিতীয়টো দিন হোটেল এনিয়া এডিশন হোটেলত ৰুদ্ধতাৰ বৈঠক অগপৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় এই বৈঠকখনত দলৰ সাংগঠনিক স্থিতি নিৰ্বাচনৰ মৃত্যুতা প্ৰসংগত আলোচনা হয় এই বৈঠকখনত অৰ্থাৎ দিগদৰ্শন বৈঠকত উপস্থিত থাকে সভাপতি অতুল বৰা কেশৱ মহন্ত লগতে উপস্থিত থাকে কেইবাগৰাকীও নেতা অগপৰ ইতিহাসত বৃহৎ চিন্তন বৈঠক বুলি চিহ্নিত হৈছে এই বৈঠকখন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এয়া অসম গণ পৰিষদৰ এখন ৰুদ্ধতাৰ বৈঠক অনুষ্ঠিত হয় আৰু আজি এই বৈঠকৰ দ্বিতীয়টো দিন এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে আজি যেহেতু দ্বিতীয়টো দিন দিগদৰ্শন বৈঠকত হোটেল এনিয়া এডিশন হোটেলত ৰুদ্ধতাৰ বৈঠক অগপৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ২৬ নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক স্থিতি কি বুথ কমিটিসমূহ বা সমিতিসমূহ কেনেধৰণে শক্তিশালী কৰা হ'ব নিৰ্বাচনৰ মৃত্যুতা কি হ'ব সামগ্ৰিক কথাখিনি সন্দৰ্ভত আলোচনা হৈছে এই বৈঠকখনত উপস্থিত থাকে সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত এই মুহূৰ্তত আমি সংযুক্ত হৈছো সামগ্ৰিক কথাখিনি জানিবলৈ মাধৱজ্যোতি দত্তৰ সৈতে মাধৱজ্যোতি আপোনাৰ ওচৰলৈ আহিছো আজি অসম গণ পৰিষদৰ সৰ্ববৃহৎ অৰ্থাৎ ইতিহাসত বৃহৎ এখন চিন্তন বৈঠক বুলি জানিব পাৰিছো আমি দ্বিতীয় দিনা আজি গতিকে কোন কোন উপস্থিত থাকিব কেনেধৰণৰ কথাই আজি প্ৰাধান্য পাব কি জনাব হৈছে মুন্মি আসলতে ভৱিষ্যত দিনসমূহত যেহেতু বহু ভুল কৰিলে অসম গণ পৰিষদে আৰু তাৰ পিছতে কিন্তু যেহেতু ২৬ৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ পূৰ্বেই আসলতে অগপৰ দলটোৱে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবৰ বাবে ২০২৬ চনত নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবৰ বাবে এনেধৰণে আসলতে অতি চিক্ৰেটলি বুলি এই মুহূৰ্তত কৈছোঁ যি অনয়া এডিশ্যন বুলি যিখন যোৰাবাটৰ সমীপত ৯ মাইলৰ যিখন হোটেল সেই হোটেলত কিন্তু কালিৰে পৰা আসলতে ৰুদ্ধতাৰ বৈঠক পৰ্যায়ক্ৰমে বিভিন্ন সময়ত আসলতে তেওঁলোকে জ্যেষ্ঠ নেতাসকলে হওক বা বিভিন্ন কৰ্মীসকলক লৈ পৰ্যায়ক্ৰমে তেওঁলোকে এই যি ৰুদ্ধতাৰ বৈঠক সেই বৈঠক আৰু তেওঁলোকে কালিৰে পৰা দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে যিহেতু আজিৰ এই দ্বিতীয় দিনৰ যি কাৰ্যসূচী সেই যি সেই মিটিংখন ইতিমধ্যে যি তেওঁলোকে কৈছে যে দিগদৰ্শন যি সভা সেই দিগদৰ্শন সভাখন কিছু সময় পূৰ্বে আৰম্ভ হৈছে আৰু ইতিমধ্যেই ফণীভূষণ চৌধুৰী তাৰ সমান্তৰালকৈ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত সভাপতি অতুল বৰাকে ধৰি দলৰ জ্যেষ্ঠ নেতা কৰ্মীসকলৰ সমান্তৰালকৈ জিলাৰ যিসমূহ সভাপতি জিলা সভাপতি মহিলা পৰিষদৰ যিসকল সভাপতি সম্পাদিকা তাৰ সমান্তৰালকৈ জাতীয় পৰিষদ এই সকলো আচলতে যিসমূহ ভাতৃ সংগঠন আছে অগপৰ সেই সকলো ভাতৃ সংগঠনে এইখন মই দেখুৱাইছোঁ এই মুহূৰ্তত এই স্থানতে আচলতে এনেধৰণে ইয়াৰ ভিতৰত আচলতে ৰুদ্ধতাৰ বৈঠক ইতিমধ্যে চলি আছে আৰু ৮৫ৰ আন্দোলনৰ ফলশ্ৰুতিত আচলতে যি অসম গণ পৰিষদ দলৰ জন্ম হৈছিল তাৰ পিছত কিন্তু এয়াই আচলতে ইতিহাসৰ সৰ্ববৃহৎ আৰু অতি গোপনীয়ভাৱে তেওঁলোকে এই যি দিগদৰ্শন সভাখন আৰম্ভ কৰিছে অগপ দলে আৰু বিশেষকৈ যদি আমি বিগত সময়ত চাবলৈ যাওঁ আচলতে ব্ৰিক বাদাৰ হিচাপে যি পৰিচিত বিজেপি সেই বিজেপি দলে আচলতে তেওঁলোকৰ মিত্ৰতাৰ বাবে আমন্ত্ৰণ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত দেখা পোৱা গ'ল যে অগপ দলে বিজেপিৰ সৈতে চামিল হোৱাৰ পিছত কিন্তু বিজেপি দল বহু দূৰলৈ আগবাঢ়ি গ'ল কিন্তু অগপ দল সেই অগপ হৈ থাকি গ'ল এটা স্থানতে অৰ্থাৎ ৮জনকৈ তেওঁলোকে বিধায়ক আৰু ৮জন বিধায়কক লৈ কিন্তু এই মুহূৰ্ততো তেওঁলোক সীমাবদ্ধ হৈ থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল গতিকে অনাগত যিহেতু ২০২৬ চনৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ প্ৰাকখনত কিন্তু এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন নেতা কৰ্মীসকল যিহেতু আহি আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক দেখুৱাইছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য এই মুহূৰ্তত ইয়ালৈ আহিছে আৰু তাৰ বিশেষকৈ ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বেই আচলতে দলটোৰ যিসমূহ কৰ্মপন্থা সেই কৰ্মপন্থাসমূহ তেওঁলোকে এইবাৰ তেওঁলোকে আচলতে নিৰ্ধাৰণ কৰিব আৰু বিশেষকৈ বিগত বৰ্ষসমূহত আচলতে অগপ দলে কিসমূহ ভুল কৰিছিলে সেই ভুলৰ হয়তো তেওঁলোকে এইবাৰ সংশোধনৰ বাবে এই এনেধৰণে একলগ হোৱাৰ যিটো ইংগিত সেই ইংগিতটো তেওঁলোকে দিছে আৰু কিছু সময় পূৰ্বে যেতিয়া দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াই কৈছে যে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ তেওঁলোকে আঁতৰি আছে আৰু সংবাদ মাধ্যমত যিহেতু এই তেওঁলোকৰ যি আলোচনা সেই আলোচনাৰ বিষয়সমূহ তেওঁলোকে প্ৰকাশ কৰিব বিচৰা নাই কিন্তু অসমৰ ইতিহাসত বিশেষকৈ অগপৰ ইতিহাসত আচলতে ৮৫ৰ পিছত দলটো জন্ম হোৱাৰ পিছত এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ'ব এই যি দিগদৰ্শন বৈঠক এই দিগদৰ্শন বৈঠকে বহুকেইটা গুৰুত্বপূৰ্ণ তেওঁলোকে সিদ্ধান্ত ইয়াত ল'ব কিন্তু হয়তো সংবাদ মাধ্যমৰ আগত তেওঁলোকে সেই সকলোখিনি যি ইয়াৰ ভিতৰৰ আলোচনা সেই আলোচনাসমূহ তেওঁলোকে প্ৰকাশ নকৰিলেও কিন্তু ২০২৬ৰ বাবে যে এক ৰণকৌশল তাৰ সমান্তৰালকৈ যদি কওঁ যে যিসমূহ জিলা সভাপতিসমূহ আহিছে সেই সভাপতিসমূহৰ ভিতৰতো কিন্তু বহুকেইটা অসমৰ এইবাৰ ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ বহুকেইটা সমষ্টিত কিন্তু দাবীদাৰ আছে গতিকে তেনে ক্ষেত্ৰত আচলতে বিজেপিক
দখলত বা বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ ফলত বিগত সময়ত যি ধৰণে আচলতে অগপ দলে বহুকেইটা সমষ্টি এৰি দিবলগীয়া হৈছিল এইবাৰ ২৬ৰ নিৰ্বাচনত তেওঁলোকে কেনেধৰণৰ আচলতে ৰণকৌশল ল'ব বিজেপিৰ সৈতে থকা সেই যি সমঝোতা বা তেওঁলোকৰ যি বুজাবুজি সেই বুজাবুজি ফলস্বৰূপে আচলতে সেই পূৰ্বে অগপৰ দখলত থকা সেই যিসমূহ সমষ্টি সেই সমষ্টিসমূহ পুনৰ এইবাৰ অগপই বিচাৰিব নেকি তেনেধৰণৰ আচলতে গোপন তেওঁলোকৰ যি এজেণ্ডা সেই গোপন এজেণ্ডাৰ বিষয়ে আজি এই আলোচনা ইয়াত হ'ব গতিকে সম্পূৰ্ণ আচলতে গোপনে এই আলোচনা যিহেতু হৈ আছে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত আছে কোনো এজন নেতাকৰ্মী আচলতে মন্তব্য দিয়াৰ পৰা আঁতৰি আছে তাৰ মাজতো কিন্তু অতুল বৰা অৰ্থাৎ সভাপতি অতুল বৰাই এটা কথা ইতিমধ্যে জনাইছে যে অতি ঐতিহাসিক হ'ব আৰু অতি গুৰুত্বপূৰ্ণ কিছু সিদ্ধান্ত আজিৰ এই যি বৈঠক সেই বৈঠকতে হ'ব কিন্তু হয়তো সংবাদ মাধ্যমৰ আগত তেওঁলোকে মন্তব্য নকৰিব কিন্তু ২০২৬ বৰ্ষৰ যি ৰণকৌশল বা ২০২৬ বৰ্ষত আচলতে অগপ দলৰ কেনেধৰণৰ অস্তিত্ব জাহিৰ কৰিব ২০২৬ৰ বৈঠক যি নিৰ্বাচনত সেই সন্দৰ্ভত কিন্তু এক ঐতিহাসিক যে কেইটামান সিদ্ধান্ত ল'ব এই সভাখনত আজি কিন্তু সেই কথা স্পষ্ট হৈ পৰিছে মুনবী হয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধৱজ্যোতি দত্ত সামগ্ৰিক কথাখিনি জনোৱাৰ বাবে কিছু সময়ৰ পাছত আপোনাৰ সৈতে পুনৰবাৰ সংযুক্ত হ'ম ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি অগপৰ চিন্তন বৈঠকৰ দ্বিতীয়টো দিন দিগদৰ্শন বৈঠকৰ আজি দ্বিতীয়টো দিন গতিকে অসমৰ ইতিহাসত বিশেষ হিচাপে পৰিগণিত হৈছে এই বৈঠকখন কাৰণ এই বৈঠকতে লোৱা হ'ব কেইবাটাও ডাঙৰ সিদ্ধান্ত ২০২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিসমূহ দিশৰ ওপৰত আলোকপাত কৰিব লাগে সাংগঠনিক ভেটি লগতে মিত্ৰতা তেনেধৰণৰ কথাসমূহৰ প্ৰসংগত আলোচনা কৰিব অসম গণ পৰিষদে উপস্থিত অতুল বৰা কেশৱ মহন্ত আৰু উপস্থিত থাকে বা উপস্থিত থাকিব দলটোৰ কেইবাগৰাকীও নেতা